পহিলা বহাগৰ দিনটোতে উদুলি মুদুলি হ'ল শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰি। মহান স্বৰ্গদেউ চাওলুং চুকাফাই সাতৰাজ সামৰি একৰাজ কৰা মহান অসমীয়া জাতিৰ ৰং ৰহস্যৰ প্ৰাণকেন্দ্ৰ ৰংঘৰৰ বাকৰি উদুলি মুদুলি হ'ল বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক সমাহাৰত। বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবাৰ আয়োজন কৰা 18 সংখ্যক ৰঙালী বিহুৰ কাৰ্যসূচী উপভোগ কৰিবলৈ প্ৰতিকূল বতৰকো নেওচি লোকে লোকাৰণ্য হৈ পৰে ৰংঘৰৰ বাকৰি। পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, মৈদাম তৰ্পণ আদি কাৰ্যসূচী সম্পন্ন হোৱাৰ পিছতে প্ৰতীকী স্বৰ্গদেউক লৈ বাহিৰ কৰা সাংস্কৃতিক শোভাযাত্ৰাৰ অন্তত শুভাৰম্ভ কৰা হয় ৰঙালী বিহুৰ কাৰ্যসূচী। আৰু বৃহত্তৰ ৰংঘৰ ৰঙালী বিহু উদযাপন সমিতিয়ে 17টা বছৰ এবছৰ এই 18টা বছৰ আমি ঐতিহাসিক ৰংঘৰ বাকৰি মহাবিদ্যালয় আমি উদযাপন কৰি আহিছোঁ। আজিও তাৰ হোৱা নাই যদিও প্ৰতিকূল বতৰ, তথাপিতো ইয়াত মানুহৰ উৎসাহ উদ্দীপনা কমা নাই। হাজাৰ হাজাৰ মানুহে ঐতিহাসিক ৰংঘৰ বাকৰিৰে বিহু চাবলৈ আহিছে। এই সকলো ৰাইজক আপোনালোকৰ মাধ্যমেদি অসমীয়া নৱবৰ্ষৰ ইয়াৰ পৰা শুভেচ্ছাৰ শুভকামনা জনাইছোঁ।